গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে ইতিমধ্যে আমি আগমনৰ ওপৰত এটা ক্লাছ কৰা হৈছে হয়নে যে আগমন অনুমান কি আগমনৰ অনুমান কেই প্ৰকাৰ আৰু আগমনৰ ইয়াৰ প্ৰাসংগিকতা কি নেচেছিটি অফ ইণ্ডাকশ্যন এই গোটেইখিনি সম্পৰ্কে ইতিমধ্যে আমি আগৰ ক্লাছত আলোচনা কৰিছোঁ হয়নে যে আমি ইতিমধ্যে আলোচনা কৰিছোঁ তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হ'ল অনুমান অনুমান এক মানসিক প্ৰক্ৰিয়া আৰু এই মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে অৰ্থাৎ এক বা একাধিক জ্ঞাত সত্যৰ জৰিয়তে অজ্ঞাত নতুন সত্যত উপনীত হোৱাকে অনুমান বুলি কোৱা হয় অনুমান প্ৰধানত দুই প্ৰকাৰ আগমন অনুমান আৰু নিগমন অনুমান আগমন অনুমান হ'ল অতীতত যিবিলাক ঘটি গৈছে অৰ্থাৎ বিশেষ বিশেষ আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি এটা সামান্য সিদ্ধান্তত উপনীত হোৱাকে আগমন অনুমান বুলি কোৱা হয় আৰু যি অনুমানত সামান্য আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি এটা বিশেষ সিদ্ধান্তত উপনীত হোৱা যায় তাক নিগমন অনুমান বুলি কোৱা হয় আৰু নিগমন অনুমানৰ ভাগ হ'ল দুটা অমাধ্যম অনুমান আৰু মাধ্যম অনুমান কিন্তু ইয়াৰ আগতে আৰু এটা বস্তু আমি আলোচনা কৰিব খুজিছোঁ যে এই যে আগমন আৰু নিগমন অনুমান ইতিমধ্যে আলোচনা কৰিছোঁ আজি আমি ইয়াৰ মিল আৰু অমিল মানে সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম যে ইতিমধ্যে আগৰ ক্লাছটো যদি তোমালোকৰ মনত আছে নিশ্চিতভাৱে তাৰ কেৰেক্টাৰাইটিছ বা ইয়াৰ যিখিনি আনুষংগিক বিষয় তোমালোকৰ মনত আছে আৰু সেই বিষয়ৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে আগমন আৰু নিগমনৰ মাজত সাদৃশ্য অৰ্থাৎ মিল আছে কেনেকুৱা আছে যে আগমন আৰু নিগমন অনুমান দুটাই যিহেতু অনুমানৰে ভাগ হয়নে গতিকে আমি ইয়াত ক'ব পাৰোঁ যে আগমন আৰু নিগমন অনুমান এটা গছৰ দুটা ঠাৰি সদৃশ এটা গছৰ দুটা ঠাৰি সদৃশ গতিকে ইয়াৰ মাজত মিল আছে আগমন অনুমানতো দেখা যায় যে আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি এটা সিদ্ধান্তত উপনীত হোৱা যায় নিগমন অনুমানতো আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তত উপনীত হোৱা যায় 2 নম্বৰ সাদৃশ্যটো হৈ গ'ল 3 নম্বৰ সাদৃশ্য হ'ল যে আগমন অনুমানতো তোমাৰ সত্যতা যিটো ইতিমধ্যে আলোচনা কৰিছোঁ সত্যতা দুই প্ৰকাৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা আগমন অনুমানতো আকাৰগত সত্যতা বিচাৰ কৰা হয় নিগমন অনুমানতো আকাৰগত সত্যতা বিচাৰ কৰা হয় এই তিনিটা হ'ল সাদৃশ্য যদি তোমালোকৰ এক্সামত আহে যে আগমন আৰু নিগমনৰ মাজত মিল বা সাদৃশ্য লিখা দুটা বা তিনিটা আহিব তেতিয়া এইখিনি উল্লেখ কৰিব আৰু বৈসাদৃশ্য মানে হ'ল পাৰ্থক্য বা অমিল বৈসাদৃশ্য পাৰ্থক্য অমিল তিনিটা শব্দৰ অৰ্থ কিন্তু একেই যে এই দুটাৰ মাজত আমাৰ কি পাৰ্থক্য আছে ইয়েছ আগমন আৰু নিগমনৰ মাজত কেইবাটাও পাৰ্থক্য আছে নম্বৰ 1 পাৰ্থক্য যে আগমন অনুমান বিশেষ বিশেষ আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সামান্য সিদ্ধান্তত উপনীত হোৱা যায় আনহাতে নিগমন অনুমান সামান্য আশ্ৰয় বাক্যৰ পৰা বিশেষ সিদ্ধান্তত উপনীত হোৱা যায় এটা পাৰ্থক্য হৈ গ'ল ছেকেণ্ড পাৰ্থক্যটোত আহা যে আগমন অনুমানত আশ্ৰয় বাক্যতকৈ সিদ্ধান্তটো সদায় বেছি ব্যাপক হয় হয়নে নাই আশ্ৰয় বাক্যতকৈ সিদ্ধান্ত বেছি ব্যাপক হয় আৰু নিগমন অনুমানত আশ্ৰয় বাক্যতকৈ সিদ্ধান্তটো কম ব্যাপক হয় হয়নে বা কেতিয়াবা কেতিয়াবা সমব্যাপক হ'ব পাৰে কিন্তু সাধাৰণতে নিগমন অনুমানত আশ্ৰয় বাক্যতকৈ সিদ্ধান্তটো কম ব্যাপক হয় বুজি আছানে 3 নম্বৰ পাৰ্থক্যটো আহা যে আগমন অনুমানত আকাৰগত বস্তুগত উভয় প্ৰকাৰ সত্যতাই বিচাৰ কৰা হয় হয়নে মনত আছে যে আগমন অনুমানত আকাৰগত বস্তুগত উভয় প্ৰকাৰ সত্যতাই বিচাৰ কৰা হয় কিন্তু নিগমন অনুমানত কেৱল আকাৰগত সত্যতা বিচাৰ কৰা হয় বস্তুগত সত্যতা বিচাৰ কৰা নহয় তো পাৰ্থক্য আহি গ'ল এনেকৈ আৰু কিছু সংখ্যক পাৰ্থক্য আছে গতিকে মই ভাবোঁ এই পাৰ্থক্য বা মিল এইবিলাক তোমালোকে মনত ৰাখিব লাগিব অলপ নোটছ বনাব লাগিব তেতিয়া এক্সামত তোমালোকৰ কি হ'ব এইবিলাক কমন পৰি যাব বুজি আছা আচ্ছা নেক্সট আহা যে নিগমন অনুমানৰ বিষয়ে আমি পুনৰ আলোচনা কৰিব খুজিছোঁ নিগমন অনুমানত আকৌ দুটা ভাগত ভাগ কৰা হৈছে অমাধ্যম অনুমান আৰু মাধ্যম অনুমান অমাধ্যম আৰু মাধ্যম এতিয়া নিগমন অনুমানৰ যিটো কেৰেক্টাৰিটিছ বৈশিষ্ট্যবিলাক মনত আছেনে যে নিগমন অনুমান কেতিয়াবা এটা আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্তত উপনীত হ'ব পাৰে কেতিয়াবা একাধিক আশ্ৰয় বাক্যৰ পৰাও সিদ্ধান্তত উপনীত হ'ব পাৰে আৰু নিগমন অনুমান আশ্ৰয় বাক্যতকৈ সিদ্ধান্তটো কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে হয় না কৈছোঁ নহয় কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে কিন্তু কেতিয়াবা কেতিয়াবা সমব্যাপক হ'ব পাৰে কিন্তু বেছি কেতিয়াও হ'ব নোৱাৰে এতিয়া আহা যে অমাধ্যম অনুমান কি অমাধ্যম অনুমান হ'ল যি নিগমন অনুমানত
এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্তত উপনীত হোৱা যায় তাক অমাধ্যম অনুমান বুলি কোৱা হয়। কেইটা আশ্ৰয় বাক্য? এটা, অনলি ওৱান। এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্তত উপনীত হোৱা যায় তাক অমাধ্যম অনুমান বোলে। যেনে যেনে উদাহৰণ দিব পাৰিবানে? সকলো অসমীয়া হয় ভাৰতীয়, এতেকে কিছুমান ভাৰতীয় হয় অসমীয়া। দেখিলানে? এটা আশ্ৰয় বাক্যৰ পৰা এটা সিদ্ধান্তত আহি উপনীত হৈছে। আনহাতে এই মাধ্যম অনুমান হ'ল যি নিগমন অনুমানত একাধিক আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্তত উপনীত হোৱা যায় তাক মাধ্যম অনুমান বোলে। কিন্তু কেতিয়াবা মাত্ৰ দুটা, হয়নে? একাধিক বুলি ক'লে দুটা তিনিটাও হ'ব পাৰে, কিন্তু দুটা আশ্ৰয় বাক্যৰ পৰাও সিদ্ধান্তত উপনীত হয়। ইয়াত কিন্তু এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিব। যে সিদ্ধান্ত পোৱাৰ কাৰণে আমি দ্বিতীয় এটা আশ্ৰয় বাক্যৰ আমি সহায় ল'বলগীয়া হৈছে। পইণ্ট নম্বৰ 2, ই নিগমন অনুমান কিয়নো ইয়াৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক নহয়। আৰু এইটো অলৰেডি আমি জানো যে নিগমন অনুমানত কেতিয়াও আশ্ৰয় বাক্যতকৈ সিদ্ধান্ত বেছি ব্যাপক হ'ব নোৱাৰে। অমাধ্যম অনুমান আৰু মাধ্যম অনুমানৰ সাদৃশ্য, যে আমি যেনেকৈ আগমন আৰু নিগমনৰ মাজত সাদৃশ্য বৈসাদৃশ্য আলোচনা কৰিলোঁ, অৰ্থাৎ মিল আৰু অমিল আলোচনা কৰিলোঁ, ঠিক তেনেকৈ মাধ্যম অনুমান আৰু অমাধ্যম অনুমানতো ইয়াৰ সাদৃশ্য আৰু বৈসাদৃশ্য আছে। যে কি সাদৃশ্য আছে? যে অমাধ্যম আৰু মাধ্যম অনুমান দুয়োটাই নিগমন অনুমানৰে ভাগ। দুয়োটাতেই আশ্ৰয় বাক্যতকৈ সিদ্ধান্ত সদায় কম ব্যাপক হ'ব লাগিব, এটা সাদৃশ্য হ'ল। দ্বিতীয়টো হ'ল যে অমাধ্যম অনুমানত আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তত উপনীত হোৱা যায়, নিগমন অনুমানত আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তত উপনীত হোৱা যায়। আকৌ যদি তুমি বৈসাদৃশ্য অমিলত যোৱা, যে অমাধ্যম অনুমানত কেৱল মাত্ৰ এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা আমি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, মাধ্যম অনুমানত আমি একাধিক অৰ্থাৎ দুটা বা তিনিটা আশ্ৰয় বাক্যৰ পৰা আমি সিদ্ধান্তত উপনীত হ'ব লাগে। আৰু অমাধ্যম অনুমানত মাজত কোনো মাধ্যম নাথাকে, ডাইৰেক্ট পোনপটীয়া এটা আশ্ৰয় বাক্যৰ পৰা আমি সিদ্ধান্তত উপনীত হওঁ। কিন্তু মাধ্যম অনুমানত এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা আমি সিদ্ধান্তত উপনীত হ'ব নোৱাৰোঁ, মাজত আৰু এটা মাধ্যম বা আৰু এটা আশ্ৰয় বাক্য প্ৰয়োজন হয়। সমাৱৰ্তন আৰু প্ৰতিৱৰ্তন। নতুন আহিলা ভাগবিলাক ক'ৰ পৰা ক'ত আহিছে চোৱা। অনুমানৰ পৰা দুটা পালোঁ, নিগমনৰ পৰা দুটা পালোঁ, আকৌ মাধ্যম অনুমানৰ পৰাও দুটা ভাগ পাইছোঁ, সমাৱৰ্তন আৰু প্ৰতিৱৰ্তন। যে যি অমাধ্যম নিগমন অনুমানত বিধিসন্মতভাৱে আশ্ৰয় বাক্যৰ উদ্দেশ্য আৰু বিধিৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন নহয়, তাক সমাৱৰ্তন বোলে। সংজ্ঞাবিলাক অলপ মাইণ্ড কৰিবা। সংজ্ঞাবিলাক মাইণ্ড কৰিলে তোমাৰ গোটেই বস্তুখিনি কনচেপ্টটো আহি যাব। যে যি অমাধ্যম অনুমানত বিধিসন্মতভাৱে আশ্ৰয় বাক্যৰ উদ্দেশ্য আৰু বিধিয় পদৰ স্থান, মানে আশ্ৰয় বাক্যত যিটো বিধি আছে সিদ্ধান্তত আহি পেলাই উদ্দেশ্য হৈছে, আশ্ৰয় বাক্যত যিটো উদ্দেশ্য আছে সিদ্ধান্তত গৈ পেলাই বিধি হৈছে, সেইটো কথা কোৱা হৈছে। যে আশ্ৰয় বাক্যৰ উদ্দেশ্য আৰু বিধিৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন নহয়, তাক সমাৱৰ্তন বোলে। এতিয়া গুণৰ পৰিৱৰ্তন মানে কি বুজি পাবা? গুণৰ পৰিৱৰ্তন মানে কি বুজি পোৱা? গুণৰ পৰিৱৰ্তন বুজি পাইছানে কিবা? নাই। গুণ অনুসৰি বচন কেই প্ৰকাৰ আছে? 2 প্ৰকাৰ, সদৰ্থক নৰ্থক, হয় না নাই? গতিকে গুণৰ পৰিৱৰ্তন মানে যিটো সংযোজক হয় আৰু নহয়, হয় আৰু নহয়ৰ কথা ইয়াত কোৱা হৈছে। বুজি আছেনে? গুণৰ পৰিৱৰ্তন মানে সংযোজকৰ যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছে, হয় আৰু নহয়। যে গুণৰ কোনো পৰিৱৰ্তন কৰা নহয়, অৰ্থাৎ যদি আশ্ৰয় বাক্য সদৰ্থক থাকে সিদ্ধান্তও সদৰ্থক থাকিব, আশ্ৰয় বাক্য যদি নৰ্থক থাকে সিদ্ধান্ত নৰ্থক থাকিব। উদাহৰণস্বৰূপে সকলো শিক্ষক হয় বিদ্বান, কিছুমান বিদ্বান হয় শিক্ষক। এটা উদাহৰণ লোৱা যাওক। কিছুমান জ্ঞানী হয় বিদ্যাৰ্থী, অৰ্থাৎ ইয়াতে উদ্দেশ্য আছিল বিদ্যাৰ্থী, ইয়াতে বিধি হৈছে বিদ্যাৰ্থী, ইয়াতে বিধি আছিল জ্ঞানী, ইয়াতে উদ্দেশ্য হৈছে জ্ঞানী। অৰ্থাৎ আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ কি কৰা হৈছে? উদ্দেশ্য আৰু বিধিৰ পৰিৱৰ্তন কৰা হৈছে, উদ্দেশ্য আৰু বিধিৰ পৰিৱৰ্তন কৰা হৈছে। আৰু গুণৰ কি কৰা হৈছে? কোনো পৰিৱৰ্তন কৰা হোৱা নাই। ইয়াক কি বুলি কোৱা হ'ব? সমাৱৰ্তন। মনত নাই?
ইয়াতে দিয়া হৈছে অমাধ্যম অনুমান দুই প্ৰকাৰ, সমাৱৰ্তন আৰু প্ৰতিৱৰ্তন দুই প্ৰকাৰ। তাৰ সমাৱৰ্তন কি ক'লা যে যি অমাধ্যম অনুমানত আশ্ৰয় বাক্য আৰু সিদ্ধান্ত উদ্দেশ্য আৰু বিধিসন্মতভাৱে পৰিৱৰ্তন কৰি গুণৰ কোনো পৰিৱৰ্তন নকৰাকৈ সিদ্ধান্তত উপনীত হোৱা যায় তাক সমাৱৰ্তন বুলি কোৱা হৈছে। যেনেকৈ কোৱা হৈছে সকলো বিদ্যাৰ্থী হয় জ্ঞানী, গতিকে কিছুমান জ্ঞানী হয় বিদ্যাৰ্থী, কেৱল উদ্দেশ্য আৰু বিধিও পৰিৱৰ্তন কৰা হৈছে আৰু ইয়াতে কেৱল সামান্য আশ্ৰয় বাক্যটো হ'ল সামান্য আৰু সিদ্ধান্তটো কোৱা হৈছে কি বিশেষ, কিন্তু তোমাৰ সংযোজক যিটো গুণ কিন্তু পৰিৱৰ্তন কৰা হোৱা নাই। ইয়াৰ সমাৱৰ্তনৰ ক্ষেত্ৰত তোমাৰ 4টা নিয়মাৱলী আছে। সমাৱৰ্তন কৰিবলৈ তুমি 4টা নিয়মাৱলী জানিব লাগিব আৰু এই 4টা নিয়মাৱলী তুমি একেবাৰে মুখস্থ কৰিব লাগিব। পাইছানে? সমাৱৰ্তনৰ নিয়মাৱলী নম্বৰ 1, আশ্ৰয় বাক্যৰ উদ্দেশ্য সিদ্ধান্তৰ বিধি হ'ব। আশ্ৰয় বাক্যৰ যিটো উদ্দেশ্য সিদ্ধান্ত বিধি হৈছে না, 1 নম্বৰ নিয়ম মানিছে ইয়াতে। নম্বৰ 2, আশ্ৰয় বাক্যৰ বিধি সিদ্ধান্তৰ উদ্দেশ্য পদ হ'ব। আশ্ৰয় বাক্যৰ বিধি আছে জ্ঞানী, ইয়াতে উদ্দেশ্য হৈছে জ্ঞানী, পৰিৱৰ্তন হৈছে। পয়েন্ট নম্বৰ 3 চোৱা, আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ গুণ একে হ'ব, অৰ্থাৎ আশ্ৰয় বাক্য যদি সদৰ্থক হয় তেন্তে সিদ্ধান্তও সদৰ্থক হ'ব, আশ্ৰয় বাক্য যদি নৰ্থক হয় সিদ্ধান্তও নৰ্থক হ'ব। ইয়াতে আশ্ৰয় বাক্য সদৰ্থক আছে, সিদ্ধান্তও সদৰ্থক হৈছে, হয় না? গতিকে ইয়াতে 3টা 1 2 3 3টা নিয়ম কিন্তু মানি চলা হৈছে। চতুৰ্থ নিয়মটো চোৱা, আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰিব। এইটো মষ্ট ইম্পৰ্টেণ্ট। এই 4টা নিয়মৰ ভিতৰত 4 নম্বৰ নিয়মটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট, যে আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ কোনো পদ সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰিব। ব্যক্ত মনত আছে? এবচনৰ উদ্দেশ্য পদ ব্যক্ত, বিধেয় পদ অব্যক্ত, আই বচনৰ দুটাই অব্যক্ত, ই বচনৰ দুটাই ব্যক্ত, ও বচনৰ উদ্দেশ্য পদ অব্যক্ত, বিধেয় পদ ব্যক্ত, মনত আছে ন? সো এতিয়া চোৱা, এইটো এবচন বিদ্যাৰ্থীয়াতে ব্যক্ত হৈছে, হয়নে? ব্যক্ত নে? এই বিদ্যাৰ্থীটো সিদ্ধান্তত গৈ পেলাই ক'ত বহিছে? আই বচনৰ দ্বিতীয় ৰূপে ব্যৱহাৰ হৈছে। আই বচনৰ দ্বিতীয় পদ কি? অব্যক্ত। গতিকে ব্যক্ত পদ আহি ইয়াতে অব্যক্ত হৈছে। গতিকে কিবা দোষ ঘটিছে? নাই, কোনো দোষ ঘটা নাই। ইয়াতে তোমাৰ জ্ঞানীটো আছে কি? অব্যক্ত, ইয়াতে আহি অব্যক্ত হৈছে। গতিকে কোনো দোষ ঘটা নাই। দোষ কেতিয়া ঘটিব? আশ্ৰয় বাক্যত ব্যক্ত নোহোৱা পদ এটা যদি সিদ্ধান্তত আহি ব্যক্ত হয়। আশ্ৰয় বাক্যত ব্যক্ত হোৱা নাই, সংখ্যাটো চোৱা না, আকৌ এবাৰ চোৱা। আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰিব। ব্যক্ত পদ এটা আহি যদি সিদ্ধান্তত অব্যক্ত হয় কোনো প্ৰব্লেম নাই। অব্যক্ত পদ এটা আহি যদি ব্যক্ত হয় তেতিয়াহে সমস্যাটো হ'ব। বুজি পোৱা নাই? সে ধৰি লোৱা এতিয়া তোমালোকে SSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰিছা, পাছ কৰি পেলাই আহি তোমালোকে এখন কলেজত নামভৰ্তি কৰিছা বা এখন একাডেমিত নামভৰ্তি কৰিছা, হয়নে নাই? কিবা প্ৰব্লেম হৈছে? প্ৰব্লেম হোৱা নাই। তুমি পাছ কৰিছা, নাম লগাইছা, কোনো প্ৰব্লেম নাই। কিন্তু কোনোবাই ফেইল কৰিছে, মেট্ৰিকত ফেইল কৰি পেলাই যদি কলেজত নামভৰ্তি কৰে, অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰত যদি নামভৰ্তি কৰে, প্ৰব্লেম হ'ব? কিয় প্ৰব্লেম হ'ব? যেহেতু পাছেই কৰা নাই, বাট ইয়াত কেনেকৈ এডমিশ্যন পাব পাৰে? এইখিনিতো বুজত আহিছে। ঠিক তোমাৰ সমাৱৰ্তনৰ 4 নম্বৰ নিয়মটো এনেকুৱাই যে আশ্ৰয় বাক্যত ধৰি লওঁ মেট্ৰিক, আশ্ৰয় বাক্যত তেওঁ পাছ কৰা নাই, ব্যক্তই হোৱা নাই, তুমি সিদ্ধান্তত আহি কেনেকৈ ব্যক্ত হ'ব পাৰে? বুজিলানে? কিন্তু আশ্ৰয় বাক্যত ব্যক্ত হোৱা পদ এটা সিদ্ধান্তত আহি অব্যক্ত হ'লে কোনো অসুবিধা নাই। কাৰণ মেট্ৰিক পাছ কৰিছে, বাট তেওঁ কলেজত এডমিশ্যন লোৱা নাই, কিবা অসুবিধা হ'ব? কোনো অসুবিধা নাই। তেওঁৰ অৰ্থনৈতিক প্ৰব্লেম থাকিব পাৰে, বিভিন্ন সমস্যা থাকিব পাৰে, হয়নে নাই? যাৰ কাৰণে তেওঁ নামভৰ্তি কৰা নাই। বুজত আহিছে? এইটো বুজি নাপালে কিন্তু সমাৱৰ্তন বুজি নাপাব। আৰু পৰীক্ষাত তোমাৰ সমাৱৰ্তন বুলিলে কি বুজা, ইয়াৰ নিয়মাৱলীসমূহ আলোচনা কৰা। তেতিয়া তুমি গোটেইখিনি বস্তু তুমি জানিব লাগিব যে সমাৱৰ্তন ক'ৰ পৰা আহিল, সমাৱৰ্তনৰ নিয়মাৱলী 4টা কি কি। তাৰপিছত তোমাৰ আৰু তোমাৰ কেতিয়াবা প্ৰয়োগ কৰিব, উদাহৰণ এটা দিব বা সমাৱৰ্তন কৰি পেলাই ইয়াৰ সত্যতাটো নিৰ্ণয় কৰে। তেতিয়া তুমি সমাৱৰ্তনটো জানিব লাগিব, 4টা নিয়ম জানিব লাগিব, তেতিয়াহে পাৰিবা। ইয়াতে চোৱা, এই বচনৰ সমাৱৰ্তন এই বচন কৰিব পাৰোঁনে? এই বচনৰ সমাৱৰ্তন 4টা যে বচন আছে, অলপ মুচি লৈছোঁ হা। এই বচনৰ সমাৱৰ্তন আমি এই বচন কৰিব পাৰোঁ নেকি? চাবা, A to A। সে ধৰা এই বচন সকলোটো শৰ্টকাট লৈছোঁ হা।
সকলো মানুহ হয় সকলো মানুহ হয় মৰণশীল। সকলো মানুহ হয় মৰণশীল। এতেকে এই বছৰ বনালে কি হ'ব? সকলো মৰণশীল হয় মানুহ। উদাহৰণটো বুজি পাইছা? এতিয়া এইটো ব্যক্ত হৈছে নে অব্যক্ত হৈছে? হেল্ল', ব্যক্ত নে অব্যক্ত? মানে এইটো শুদ্ধভাৱে আছে নে নাই আমি এইটো কেনেকৈ জাজমেণ্ট কৰিম? কেনেকৈ জাজমেণ্ট কৰিম? অলপ কাম কৰি দেন। কেনেকৈ আমি কৰিম? এই যে চাৰিটা নিয়ম কলো অলৰেডি, চাৰিটা নিয়ম আমি এটা এটাকে ফলো কৰিম। যে সমাৱৰ্তনৰ প্ৰথম নিয়মটোত কি আছে? আশ্ৰয় বাক্যৰ উদ্দেশ্যবাদ সিদ্ধান্তত বিধি হ'ব লাগিব। আশ্ৰয় বাক্যৰ উদ্দেশ্যবাদ মানুহ, ইয়াতে বিধি হৈছে, এক নম্বৰ নিয়ম মানি চলা হৈছে। দুই নম্বৰত আছে আশ্ৰয় বাক্যৰ বিধিবাদ সিদ্ধান্তত উদ্দেশ্য হ'ব লাগিব। আশ্ৰয় বাক্যৰ বিধিবাদ মৰণশীল, ইয়াতে উদ্দেশ্য হৈছে। দুই নম্বৰ নিয়ম মানি চলা হৈছে। তিনি নম্বৰ আছে আশ্ৰয় বাক্য যদি সদৰ্থক হয় সিদ্ধান্ত সদৰ্থক হ'ব। আশ্ৰয় বাক্য হয় আছে, ইয়াতেও হয় আছে, গতিকে তিনি নম্বৰৰ ইয়াতে মানি চলা হৈছে। চাৰি নম্বৰত কি আছে? যে আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ কোনোবা এটা সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰি, হয় না? সো ইয়াতে চোৱা, এই বচনৰ কোনটো পদ ব্যক্ত? উদ্দেশ্যবাদ ব্যক্ত। এই মানুহটো এই বচনৰ ইয়াতে আহিছে, এই বচনৰ দ্বিতীয় পদ কি? অব্যক্ত। গতিকে 4 নম্বৰ নিয়মতে আশ্ৰয় বাক্যত ব্যক্ত পদটা সিদ্ধান্তত অব্যক্ত হ'ব পাৰিব? পাৰিব। আচ্ছা, নেক্সট আহা এই মৰণশীল কি আছে? অব্যক্ত। অব্যক্ত আছে না? এটা কি হৈছে? তো 4 নম্বৰত কি আছে? আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰে। গতিকে 4 নম্বৰ নিয়মতে ইয়াতে মানি চলা হৈছে নে? হোৱা নাই। গতিকে এইটো কি? এই নিয়মটো আমি কৰিব নোৱাৰো, কাৰণ ইয়াতে 4 নম্বৰ নিয়ম মানি চলা হোৱা নাই। গতিকে এই বচনৰ পৰা আমি সমাৱৰ্তন কৰিলে কি পাওঁ? আই বচন পাওঁ, হয়নে? ইয়াতে যদি আই বচন দিয়া, আই বচন কেৱল কিছুমানে ষ্টাৰ্ট কৰিলেই হ'ল, কিছুমান মৰণশীল হয় মানুহ। ইয়াতে আই বচনৰ কি? আই বচনৰ যিহেতু দুটা পদেই অব্যক্ত, গতিকে ব্যক্ত হোৱাৰ ইয়াতে প্ৰশ্নই আহিব নোৱাৰে। গতিকে এই বচনৰ সমাৱৰ্তন আমি কি পাওঁ? আই বচন। এই বচনৰ সমাৱৰ্তন আমি আই বচন পাওঁ। নেক্সট আহা এই বচনৰ ই বচনৰ সমাৱৰ্তন। ই বচনৰ সমাৱৰ্তন আমি ই বচন পাওঁ নেকি আমি অলপ চাই লওঁ। এটা উদাহৰণ কোৱা। এতিয়া এইটো যদি আমি ই বচন বনাওঁ কি হ'ব? কোনো উমৰ নহয় মানুহ। এতিয়া সব কোনো নিয়মে হাইলাইট কৰা হৈছে নেকি? এই বচনৰ উদ্দেশ্যবাদ ভিডিঅ আশ্ৰয় বাক্যৰ ভিডিঅ পদ ইয়াতে উদ্দেশ্য হৈছে। গুণৰ পৰিৱৰ্তন কৰা হোৱা নাই, আৰু চাই আশ্ৰয় বাক্যত ব্যক্ত নোহোৱাকৈ সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰি। ইয়াতে ব্যক্ত পদ আহি ইয়াতে ব্যক্ত হৈছে, ইয়াৰ ব্যক্ত পদ আহি ইয়াতে ব্যক্ত হৈছে, কাৰণ যিহেতুকে ই বচনৰ দুটা পদেই ব্যক্ত, গতিকে আমি ই বচনৰ সমাৱৰ্তন কৰিলে আমি ই বচন পাওঁ। বুজি আছা? এই বচনৰ পৰা কিন্তু এই বচন নাপাওঁ। কিয় নাপাওঁ? 4 নম্বৰ নিয়ম তাত মানি চলা নহয়, কিন্তু ই বচনৰ পৰা আমি ই বচনে পাওঁ। নেক্সট আহা
আই বচনৰ সমাৱৰ্তন আমি আই বচন পাব পাৰো নে পাৰো কিয় যে ই বচনৰ নিচিনা আই বচনৰ দুটাই যেহেতু অব্যক্ত বুজি আছা না নাই আই বচনৰ যেহেতু উদ্দেশ্য আৰু ভিডিও দুটাই অব্যক্ত গতিকে এক ব্যক্ত পদ আহিও অব্যক্ত হোৱাৰ কোনো প্ৰশ্নই আহিব হয় না নেক্সট আহা ও বচনৰ আমি সমাৱৰ্তন কৰিব পাৰো নে নোৱাৰো এইটো ইম্পৰ্টেন্ট ও বচনৰ আমি সমাৱৰ্তন পাৰো নে নোৱাৰো আমি চাই লওঁ যে ও বচন কি হ'ব কিছুমান শিক্ষাৰ্থী নহয় সাধু কিছুমান শিক্ষাৰ্থী নহয় সাধু এতেকে ও বচন বনালে কি হ'ব কিছুমান সাধু নহয় শিক্ষাৰ্থী কিছুমান সাধু নহয় শিক্ষাৰ্থী এতেকে চোৱা ও বচনৰ কোনটো পদ ব্যক্ত ভিডিও পদ ব্যক্ত গতিকে এই সাধুটো ব্যক্ত হৈছে এইটো চোৱা ব্যক্ত পদ আহিও অব্যক্ত হৈছে নেকি 4 নম্বৰ নিয়ম কি আছে কোৱাচোন 4 নম্বৰ নিয়ম কি আছে 4 নম্বৰ নিয়ম কি আছে সমাৱৰ্তন এইটো মনত নাই ক্লাছত এটেনশন ক'ত থাকে 4 নম্বৰ নিয়ম কি আছে ব্যক্ত নোহোৱাকৈ সিদ্ধান্তত ব্যক্ত হ'ব নোৱাৰে ইয়াতে চোৱা শিক্ষাৰ্থী ব্যক্ত হৈছে নে ব্যক্ত আছে নে অব্যক্ত ইয়াতে সিদ্ধান্তত ও বচনৰ দ্বিতীয় ৰূপে ব্যৱহাৰ হৈছে এই বচনৰ দ্বিতীয় পদ কি ব্যক্ত গতিকে অব্যক্ত পদ আহি ইয়াতে ব্যক্ত হৈছে না নাই গতিকে 4 নম্বৰ নিয়ম মানিব চলা হৈছে হোৱা নাই ইয়াৰ বিকল্প ও বচন কৰা ই বচন বনাব পাৰিবা ই বচন বনাব পাৰিম নেকি ই বচন পাৰিম কিয় নোৱাৰিম কাৰণ সমাৱৰ্তন ক'ৰ পৰা আহিছে নিগমন অনুমানৰ পৰা আহিছে নিগমন অনুমানৰ ভাগ মাধ্যম অমাধ্যম অনুমানৰ ভাগ কৰা হৈছে দুটা সমাৱৰ্তন প্ৰতিবৰ্ষ গতিকে এইটো সেই নিগমন অনুমানৰ যিটো নিয়ম আশ্ৰয় বাক্য মানে সামান্য আশ্ৰয় বাক্যৰ পৰা বিশেষ সিদ্ধান্তত আহিব লাগিব কিন্তু ইয়াতে যদি আমি ই বচন বনাওঁ তেনেহ'লে আশ্ৰয় বাক্যতকৈ সিদ্ধান্তটো বেছি ব্যাপক হ'ব না নাই গতিকে এইটোতো বেছি ব্যাপক হ'ব নোৱাৰে গতিকে ই বচন ও বচনৰ পৰা আমি ই বচন বনাবই নোৱাৰোঁ ও বচন বনালেও 4 নম্বৰ নিয়ম ভাইলেশ্যন হয় গতিকে ও বচনৰ সমাৱৰ্তন কৰিব নোৱাৰোঁ মনত থাকিব কেতিয়াবা এক্সামত দিয়া দেখা যায় শর্ট কুৱেশ্যন 1 নম্বৰৰ কুৱেশ্যন দিয়া ও বচনৰ সমাৱৰ্তন কৰিব পাৰো নে শুদ্ধ শব্দ লিখা ইয়াতে কি লিখিব লাগিব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ যদি আমি ও বচনৰ পৰা সমাৱৰ্তন কৰিব যাওঁ সমাৱৰ্তনৰ 4 নম্বৰ নিয়ম ইয়াক অমান্য কৰা হয় ক্লিয়াৰ বুজত আহিছে নেক্সট আহা নেক্সট কি প্ৰতিবৰ্তন সমাৱৰ্তনৰ আকৌ দুটা ভাগ কৰা হৈছে সমাৱৰ্তনৰ আকৌ দুটা ভাগ কৰা হৈছে সৰল সমাৱৰ্তন আৰু অসৰল সমাৱৰ্তন সমাৱৰ্তনত কেইটা ভাগ কৰা আছে দুটা কি কি সৰল সমাৱৰ্তন অসৰল সমাৱৰ্তন সরল আৰু অসরল হাত লাগি আছে নে ইজি লাগি আছে হাত বহুত হাত লাগি আছে
মানে সেইটো বুজি পোৱা নাই নাই তুমি বুজি পাইছা না নাই এই যে হল বিষয়বস্তুখিনি বুজি পাইছা পাইছা মানে হৰলে আছে হয়নে নাই এতিয়া হা সৰল সমাৱৰ্তন আৰু অসৰল সমাৱৰ্তন যি সমাৱৰ্তনত আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমাৱৰ্তন যে যি সমাৱৰ্তনত আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমাৱৰ্তন অর্থাৎ আশ্রয় বাক্যটো যদি সামান্য বচন হয় তেনেহলে সিদ্ধান্তটো সামান্য বচন হ'ব আৰু আশ্রয় বাক্যটো যদি বিশেষ বচন হয় তেন্তে সিদ্ধান্তটো বিশেষ বচন হ'ব অর্থাৎ ই বচন আৰু আই বচনৰ সৰল সমাৱৰ্তন হয় ই বচন আৰু আই বচনৰ হে কেৱল সৰল সমাৱৰ্তন কৰিব পাৰি আৰু অসৰল সমাৱৰ্তন হ'ল কি যি সমাৱৰ্তনত আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ পৰিৱৰ্তন হয় তাকে অসৰল সমাৱৰ্তন বোলে বুজি পাইছা যে সৰল সমাৱৰ্তন কাক কোৱা হ'ব যি সমাৱৰ্তনত আশ্ৰয় বাক্য আৰু উদ্দেশ্যৰ পৰিমাণ একে থাকিব তেনেহলে আশ্ৰয় বাক্য আৰু উদ্দেশ্যৰ পৰিমাণ একে আছে কোনটো কোনটো আছে ইতিমধ্যে আমি চাৰিটা পাইছো মনত আছে নে সে চাৰিটা কি কি আছিল এৰ পৰা আমি এ বচন কৰিব নোৱাৰো এর পৰা আমি কি কৰিছো আই বচন কৰিছো ই বচনৰ পৰা আমি ই বচন কৰিব পাৰিছো আই বচনৰ পৰা আমি আই বচন কৰিব পাৰিছো ও বচনৰ পৰা আমি ও বচন কৰিব পৰা নাই দুটা কিন্তু কৰা নাই হয় না যে এটো এ হোৱা নাই মুছি দিলো আইৰ পৰা আই হোৱা নাই থাকিল কেইটা তিনিটা আৰু আমাৰ সংখ্যা হিচাপত কি কৈছে যে যি সমাৱৰ্তনত আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একে থাকিব গতিকে ইয়াতে কোনটো একে আছে ই বচনৰ পৰা ই বচন এটো একে আছে না আশ্ৰয় বাক্য সামান্য সিদ্ধান্ত সামান্য আই বচনৰ পৰা আই বচনৰ পৰিমাণ একে আছে আশ্ৰয় বাক্য বিশেষ সিদ্ধান্ত বিশেষ গতিকে আমি এই দুটাৰহে সৰল সমাৱৰ্তন কৰিব পাৰো আৰু অসৰল সমাৱৰ্তন কেৱল এ বচনৰ পৰা আই বচনত আমি অসৰল সমাৱৰ্তন কৰিব পাৰো ক্লিয়াৰ কনসেপ্ট হৈ গৈছে এনি কোৱেশ্চন এনি ডাউট কিবা কনফিউজন আছে নেকি তো সমাৱৰ্তন শেষ ওকে তো আমি পৰৱৰ্তী আমি প্ৰতিবৰ্তনৰ বিষয়ে আলোচনা কৰিম